নমস্কাৰ ৰেল বিভাগত ২২,১৯৫টা ভেকেঞ্চি খালী হৈছে। এই ভেকেঞ্চিকেইটাত কেনেকৈ আবেদন কৰিব সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি যদি এতিয়া চাবলৈ যাওঁ তেন্তে ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড RRBৰ গ্ৰুপ ডিত ২২,১৯৫টা ভেকেঞ্চি ৰিলিজ হৈছে। আৰু এই যি ভেকেঞ্চিকেইটা একচুৱেলি ৰিলিজ হোৱা অলপ দিন হ'ল। চ' এইটো একচুৱেলি ৰিমাইণ্ডাৰ ভিডিঅ' হয়, যিহেতু মই আগতো জনাইছোঁ। চ' আপোনালোকে আবেদন কৰি লওক অতি সোনকালে। 10 পাছ ITI হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, অনলাইন যোগেদি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যদি আমি তেন্তে ভেকেঞ্চিখিনি চাওঁ, ভেকেঞ্চিখিনি যদি চাবলৈ যাওঁ তেন্তে আপোনাক কেনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট ট্ৰেক মেচিন, এছিষ্টেণ্ট ব্ৰিজ, সকলোবিলাক ভেকেঞ্চি আছে। অতি সোনকালে আপোনালোকে আবেদন কৰক। বৰ্তমান অৱশ্যে ইয়াৰ লাষ্ট ডেট পাইছেহিয়ে। এইটো এটা ৰিমাইণ্ডাৰ ভিডিঅ' হয়, মই আগত আপোনালোকক জনাইছিলোঁ। যদি আপোনালোকে আজিলৈকে কৰা নাই, এতিয়া ভিডিঅ'টো চাই ৰাতিৰ ভিতৰত আবেদন কৰিব পাৰিব। আৰু 7 CPC মতে 18,000 প্লাছকৈ আপোনালোকে পাব। গ্ৰুপ ডিৰ কাৰণে হয়, 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে টোটেল 22,000 ভেকেঞ্চি থাকিলেও RRB গুৱাহাটীৰ কাৰণে 1776টা ভেকেঞ্চি আছে। এপ্লিকেশ্যন ফিজৰ কথালৈ আহিলে তেন্তে জেনেৰেল, OBC, NCLৰ কাৰণে 500, যিটো 400 আপোনাক ৰিফাণ্ড কৰি দিব যেতিয়া আপোনালোকে কম্পিউটাৰ বেছ টেষ্টটো এপিয়াৰ হ'ব, অৰ্থাৎ 100 ৰুপিজে হয়। আৰু বাকী SC STৰ কাৰণে 250 হয়, যিটো টোটেলি 250টো ৰিফাণ্ড কৰি দিব, ফিমেলৰ কাৰণে হয়। ইয়াত আপোনালোকৰ CBT হ'ব, কম্পিউটাৰ বেছ টেষ্ট, তাৰপিছত আহিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, আৰু নেক্সট আহিলে ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ফাইনেল মেডিকেল এক্সামিনেশ্যন। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিবলৈ কি কৰিব লাগিব? অনলাইন আবেদনটো ইতিমধ্যে চলিয়ে আছে, হয়তো ডেট এক্সটেণ্ড কৰিব পাৰে, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ পুনৰ এবাৰ। ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন ফৰ্মটোত আপোনালোকে ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ্মটো যেতিয়া আপোনালোকে ক্লিক কৰিব, তেতিয়া আপোনালোকৰ আগত এটা ছাইট আহি যাব। এইটো আপোনালোকে ধৰি লওক দেখিছে, RRBৰ ছাইট হয়। ইয়াত আপোনালোকে লগইন ক্লিক কৰিব নালাগে, ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ মতক আপোনালোকৰ আগত এনেকৈ ওলাই যাব, য'ত আপোনালোকে নেশ্যনেলিটিটো ইণ্ডিয়ান দি পিনি আপোনালোকে সকলোবিলাক আবেদন কৰিব পাৰিব। চ' এইটোৱে আছিলে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।